নমস্কাৰ সকলোকে স্বাগতম জনাইছো পুনৰ এটি নতুন ভিডিঅ'ৰ মাজলৈ আজি আমি আকৌ আলোচনা কৰিব লৈছো ডিএমই যেটো ভাইভা এক্সামিনেশন হ'ব তাত আহিব পৰা বা ভাইভাত সুধিব পৰা বিভিন্ন প্ৰবেবল কোৱেশ্চন সমূহ ইয়াৰ আজি হৈছে পাৰ্ট নম্বৰ 3 আপুনি যদি ইয়াৰ আগৰ পাৰ্টকিটা চনাই দুইটা পাৰ্ট চাই লব যথেষ্ট সহায়ক হ'ব বুলি মই আশা ৰাখিছো ইয়াৰ আগৰ পাৰ্টটোত আমি লাষ্ট আলোচনা কৰিছিলো যে ইউৰিনৰ কেমিক্যাল এক্সামিনেশন তাত গ্লুকোজটো বিষয়ে চাই আছিলো গ্লুকোজটো কেনেকৈ ডিটেক্ট কৰা হয় কোনটো টেষ্টৰ দ্বাৰা কেনেকৈ কৰা হয় আৰু তাত বিভিন্ন গ্ৰেড সমূহ যে 1+2+ দিও তাৰ কি কালাৰ ওপৰত ডিপেন্ড কৰি দিয়া হয় ইউৰিনৰ ফিজিক্যাল এক্সামিনেশনটো অলপ ৰৈ গৈছিল ইউৰিনৰ ফিজিক্যাল এক্সামিনেশনত কি চোৱা হয় তো তাত হেতু কুদিলে আমি কি চাও তাত ইউৰিনৰ ফিজিক্যাল এক্সামিনেশনৰ কালাৰ চাও ভলিউম চাও pH চাও এপিয়াৰেন্স চাও আৰু অডৰ চাও স্পেসিফিক গ্ৰেভিটি এখিনি তাত আমি চাও ইয়াৰ পৰা আমাৰ পিডিএফ ডিটেইলছ আপোনালোকক টেলিগ্ৰাম গ্ৰুপত দি দিম তাত আপোনালোকে যদি জয়েন হোৱা নাই জয়েন হৈ ল'ব তাৰ পৰা চাই ল'ব পাৰিব যদি কেমিক্যাল এক্সামিনেশন কওঁ তাত কি চাওঁ গ্লুকোজ চাওঁ প্ৰটিন কিটোন বডিজ বিলিৰুবিন এনেকুৱা ধৰণৰ কেমিক্যাল সমূহ চোৱা হয় তাত প্ৰটিন এক্সামিনেশনৰ ওপৰত প্ৰায় কোৱেশ্চন সোধা দেখা যায় মোৰ লগৰজনক সুধিছিল যে প্ৰটিন এক্সামিনেশন আমি ইউৰিনত কেনেকৈ কৰোঁ কোনটো টেষ্টৰ দ্বাৰা কৰোঁ সেইটো হৈছে হিট এণ্ড এসিড টেষ্ট এইটো কেনেকৈ কৰা হয় এটা টেষ্ট টিউবত ইউৰিন লোৱা হয় তাৰ আপাৰ পাৰ্টটো ফ্লেমৰ সহায়ত গৰম কৰা হয় যেতিয়া গৰম কৰোঁ তাৰ ওপৰ পাৰ্টটোত এটা হেজি এপিয়াৰেন্স দেখিবলৈ পোৱা যায় ক্লাউডি ফৰ্ম হয় কিহৰ কাৰণে হয় এই প্ৰটিনটো ডিনেচাৰ হৈ যায় হিটত যেনেকৈ আমি ডিম যেতিয়া সিজাই দিওঁ তাৰ ষ্ট্ৰাকচাৰটো চেঞ্জ হৈ যায় তেনেকৈ ইউৰিনত থকা প্ৰটিনখিনিৰ ষ্ট্ৰাকচাৰটো চেঞ্জ হৈ পেলাই ওপৰত এটা ক্লট ফৰ্ম কৰে আৰু সেইটোৰ ওপৰত ডিপেন্ড কৰি তাৰ কিমানকৈ বেছিকৈ হৈছে তাৰ ওপৰত ডিপেন্ড কৰি 1+2+ আমি দিওঁ আৰু সেই এপিয়াৰেন্সটোত কি হ'ব পাৰে এটা বেলেগ কিছুমান কেমিক্যাল প্ৰেজেন্ট থাকিলেও হ'ব পাৰে যেনেকৈ ফসফেট বাইকাৰ্বনেট থাকিলেও হ'ব পাৰে সেইটো বেলেগ কেমিক্যালৰ কাৰণে হৈছে নে প্ৰটিনৰ কাৰণে হৈছে সেইটো কনফাৰ্ম কৰিবলৈ তাত আমি গ্লেচিয়েল এচিটিক এচিড 2-3 ড্ৰপছ আমি দি দিওঁতে কি হয় যদি বেলেগ বাইকাৰ্বনেট ফসফেটৰ কাৰণে আছে সেইটো নাইকিয়া হৈ যায় আৰু যদি সেইটো দিয়াৰ পিছতো যদি গ্লেচিয়েল এচিটিক দিয়াৰ পিছতো যদি থাকি যায় তেনেহ'লে প্ৰটিন প্ৰেজেন্টটো কনফাৰ্ম হয় তাৰপিছত আমি চাব পাৰোঁ ধৰক হিষ্টোপেথলজিৰ ওপৰত হিষ্টৰ পৰা কোৱেশ্চন সোধা যায় হোৱাট ইজ হিষ্টোপেথলজি মানে হৈছে মাইক্ৰস্কোপিক এক্সামিনেশ্যন অফ টিস্যু ফৰ টু ডায়াগন'জ ডিজিজ হ'ব পাৰে আৰু তাৰ ওপৰত ষ্টাডি কৰিবৰ কাৰণে ডিজিজৰ ওপৰত বা ডায়াগন'জ কৰিবৰ কাৰণে হিষ্টোপেথলজি কেনেকৈ কৰা হয় ধৰক বায়োপসি কৰিলে বায়োপসিৰ পৰা চেম্পলটো কালেক্ট কৰি এটা জাৰত ফৰ্মেলিন দি পেলাই আপোনাক লেবৰেটৰীলৈ পঠিয়াই দিব সেই টিস্যু যেটো আহিব ডাঙৰ কিছুমান অৰ্গেনো আহিব পাৰে বা সৰু টুকুৰা হৈ আহিব পাৰে তাক আমি ভালদৰে চাব লাগিব চাই পেলাই তাক আমি সৰু পিচ কৰিব লাগিব সৰু পিচ কৰি পেলাই তাক বিভিন্ন প্ৰচেছিং কৰি মিলি লাষ্টত পেৰাফিন ৱাক্সৰ সহায়ত তাক এটা ব্লক বনাম আৰু ব্লকটো এটা মেচিনত ফিট কৰি তাৰ সৰু স্লাইড বনোৱা হয় পাতল আৰু সেই মেচিনটোৰ নাম কি সুধিব পাৰে সেইটো হৈছে মাইক্ৰটমত মিহি স্লাইচ বনোৱা হয় তাৰপিছত আমি তাক ধৰক ষ্টেইনিং কৰি আমি মাইক্ৰস্কোপত অবজাৰ্ভ কৰিম ষ্টেইনিং কৰোঁতে আমি কোনটো ষ্টেইন ইউজ কৰোঁ সেইটো হৈছে HNE ষ্টেইন HNE ষ্টেইন মানে হৈছে হেমাটক্সিলিন এণ্ড ইঅ'চিন এইটো এটা হৈছে নেচাৰেল ডাই এইটো এজোপা গছৰ পৰা কালেক্ট কৰা হয় হেমাটক্সিলাম কেম্পেচিয়ানাম তেনেকুৱা এজোপা গছ আছে গছৰ পৰাই HNE ষ্টেইনটো কালেক্ট কৰা হয় আৰু ফিক্সেটিভ হিচাপে আমি কি ইউজ কৰোঁ 10% বাফাৰ ফৰ্মেলিন মানে টিস্যুটো বহুত দিনলৈকে বেয়া হৈ নাযাবৰ কাৰণে আমি তাক প্ৰিজাৰ্ভ কৰি ৰাখোঁ এইটো হৈছে ফিক্সেটিভ নেক্সট কুৱেশ্যন সুধিব পাৰে FNEC ওপৰত FNEC মানে কি FNEC হৈছে ফাইন নিডল এছপাইৰেশ্যন চাইটলজি এইটো প্ৰচিডিউৰত আমি চেলৰ ষ্ট্ৰাকচাৰৰ ওপৰত আমি ষ্টাডি কৰোঁ কেনেকৈ কৰোঁ কিছুমান টিউমাৰ হ'ব পাৰে দেহৰ পৰা সাধাৰণতে টিউমাৰ পৰাই কৰা হয় এটা চিৰিঞ্জৰ সহায়ত তাৰ পৰা ভিতৰৰ পৰা চেল অলপ কালেক্ট কৰা হয় কালেক্ট কৰি আনি গ্লাছ স্লাইডত স্মেয়াৰ বনাই তাক আকৌ ষ্টেইনিং কৰি আমি মাইক্ৰস্কোপত অবজাৰ্ভ কৰোঁ এই FNECত আমি কোনটো ষ্টেইন ইউজ কৰোঁ সেইটো হৈছে কমনলি ইউজ ষ্টেইন হৈছে MGG মে গ্ৰানুৱালছ জিমছা ষ্টেইন বা ইয়াক HNE ষ্টেইনো আমি কৰিব পাৰোঁ নেক্সট কুৱেশ্যন সুধিব পাৰে যে মাইক্ৰস্কোপত কি অবজেক্টিভ লেন্স থাকে
কি টাইপৰ লেন্স থাকে তাত চাৰিটা টাইপৰ লেন্স থাকে 4x 10x 40x আৰু 100x এই চাৰিটা টাইপৰ লেন্স থাকে তাৰে 100x তক আমি আনতা নামেৰে জানো এটো কি এটো হৈছে অয়েল ইমাৰশন অবজেক্টিভ অয়েল ইমাৰশন অবজেক্টিভ কিয় কোৱা হয় কাৰণ আমি যেতিয়া বহুত বেছি জুম কৰো বস্তুটো 100x ত চাও তেতিয়া কি হয় লাইটটো ৰিফ্লেক্ট হৈ পেলাই আমি তাক চাব মানে নোৱাৰ অবজাৰ্ভ কৰিলে ভাল ক্লিয়াৰিটিটো নাহে তেতিয়া এটা সিডাৰ উইথ অয়েল এটা ইউজ কৰে যাতে হে লাইটৰ ৰিফ্লেকশনটো কম হয় সেইকাৰণে তাক অয়েল ইমাৰশন অবজেক্টিভ হিচাপে নামকৰণ কৰা হৈছে আৰু আমি যেতিয়া ব্লাডৰ থিন স্মেয়াৰ এখন অবজাৰ্ভ কৰোঁ তেতিয়া কোনটো এক্সত আমি কাউন্ট কৰোঁ ডিএলসি কাউন্ট কোনটো এক্সত কৰোঁ কোনখন অবজেক্টিভ লেন্সত কৰোঁ এটো হৈছে 100x ডিএলসি কাউন্ট বুলি ক'লে কি বুজা যায় ডিএলসি কাউন্টৰ ফুল ফৰ্ম হৈছে ডিফাৰেন্সিয়েট লিউকোসাইট কাউন্ট লিউকোসাইট মানে হৈছে WBC মানে WBC কেইবাটাও টাইপ থাকে তো এই গুটিকিটা টাইপক কিমানটা আছে ধৰক মাইক্ৰোস্কোপিক ফিল্ডত হেতু আমি কাউন্ট কৰোঁ কি আছে তাৰে WBC পাৰ্ট কিটা নিউট্ৰোফিল লিম্ফোসাইট মনোসাইট ইসনোফিল বেসোফিল এটো ডাঙৰ পৰা সৰুলে মানে আটাইতকৈ বেছি থকা সংখ্যাটো প্ৰথমত কোৱা হয় তাৰপিছত কম শেষত একেবাৰে কম থকাটো এটো এটা সিৰিয়ালি ফৰ্ম আছে নেভাৰ লেট মাংকি ইট বানানা ধৰক এন মানে নেভাৰৰ পৰা আহিব নিউট্ৰোফিল লেট মাংকি লিম্ফোসাইট মনোসাইট আৰু শেষত ইট বানানা নে ইসনোফিল বেসোফিল এটো এনেদৰে মনত ৰাখিব পৰা এটা ট্ৰিক হয় ইয়াৰ নৰ্মেল লেন্সখিনি মই ইতিমধ্যে পিডিএফ এটা গ্ৰুপত দি থৈছো তাৰ পৰা আপোনালোকে চাই ল'ব তাৰপিছত আৰু এটা পিডিএফ মই দি দিছিলো বেক্টেৰিয়েল আৰু ভাইৰেল ডিজিজ ইয়াৰ ওপৰত কোৱেশ্চন সুধিছে ইয়াৰ আগৰবাৰো এবাৰো সোধাৰ চান্স আছে যে এই বেমাৰটো বেক্টেৰিয়েল ডিজিজ হয় নে ভাইৰেল ডিজিজ হয় গতিকে এখন মই লিষ্ট প্ৰভাইড কৰিছো বেক্টেৰিয়েল ডিজিজ ভাৰ্চেছ ভাইৰেল ডিজিজ আৰু তাৰ কাৰকসমূহ কোনটো কাৰকৰ দ্বাৰা এই বেমাৰটো হয় এইটো পিডিএফটো ভালদৰে চাই ল'ব এবাৰ নেক্সট ব্লাড স্যাম্পল কালেকশনৰ ওপৰত কোৱেশ্চন পুৰা সোধে ব্লাড স্যাম্পল কালেকশনৰ প্ৰচিডিউৰ ক'ৰ পৰা কেনেকৈ কালেক্ট কৰা হয় ইয়াৰ প্ৰচিডিউৰটো মই অলপ থুলমুলকৈ কৰিছো প্ৰথম প্ৰচিডিউৰৰ এক নম্বৰ পইণ্টটো হৈছে পেশেন্ট আইডেন্টিফিকেশন পেশেন্ট এজন যেতিয়া আহিব তেওঁৰ হাতত এখন ৰিকুৱেশ্যন ফৰ্ম লৈ আহিব ডক্টৰে তাত বিভিন্ন ধৰণৰ টেষ্টসমূহ লিখিব এইটো আপুনি মন কৰিব যে যিজনে ধৰক এই ৰিকুৱেশ্যন ফৰ্মখন লৈ আহে তেখেত নিজে পেশেন্ট নহ'ব পাৰে তেখেতৰ নাম চাব বয়স চাব লগতে কোনজন পেশেন্ট খুলিব মিলাই পেলাই চাব তাৰপিছত এই পেশেন্টজনৰ আইডেন্টিফিকেশন কামটো সম্পূৰ্ণ হ'ব তেখেতৰ পৰা ব্লাডটো ল'ব লাগে তাৰপিছত আহিব পেশেন্টৰ প্ৰিপেৰেশ্যন যদি তেখেতক দিছে ব্লাড সুগাৰ ফাস্টিং ব্লাড সুগাৰ তেখেতে পেশেন্টজন মানে ফাস্টিঙত আছে নাই বা ফাস্টিং লিমিট ফাস্টিঙত আছে নাই পেশেন্ট প্ৰিপেৰেশ্যন যদি কিবা প্ৰয়োজন আছে সেইটো আমি চাব লাগিব তাৰপিছত আমি কোনটো জেগাৰ পৰা কোনটো এৰিয়াৰ পৰা আমি ব্লাড কালেক্ট কৰিম হয়তো ভেনাস কৰিম নহলে কেপিলাৰী ব্লাড কালেক্ট কৰিম কেপিলাৰী ব্লাডৰ কিছুমান ক্ষেত্ৰত ইউজ কৰা হয় ধৰক হিমোগ্লোবিন চাব পলে ইউজ কৰিব পাৰে সুগাৰ টেষ্ট কৰিব কাৰণে বা বিটি টেষ্ট কৰিব পাৰে বিটিসিটি টেষ্ট কৰিব কাৰণে তা ব্লাড কালেক্ট নকৰে যেনিবা জাস্ট ফিংগাৰ প্ৰিক কৰে আৰু ধৰক চাব পাৰে গ্ৰুপিঙৰ কাৰণে এই কম যিকিটাত একদম কম পৰিমাণৰ ব্লাড লাগে সেইকিটা আমি কেপিলাৰী ব্লাড কেপিলাৰী ব্লাড ক'ৰ পৰা কালেক্ট কৰে আমি যেটো ৰিং ফিংগাৰ থাকে ৰিং ফিংগাৰৰ পৰা আমি কালেক্ট কৰোঁ অনামিকা আঙুলি ইয়াৰ পৰা কিয় কালেক্ট কৰোঁ বুলি কোৱেশ্চন সুধিব পাৰে দুইটা হাতৰে এই দুটা আঙুলিৰ পৰা আমি কালেক্ট কৰোঁ কিয় কালেক্ট কৰে কাৰণ ইয়াত নাৰ্ভ সাপ্লাই কম থাকে প্ৰথম কথা আৰু দ্বিতীয় কথা এই আঙুলিটো ইউজ বহুত কম হয় ইয়াৰ কাৰণে এইটো ধৰক ইয়াত যেতিয়া ফুটা কৰিব তেতিয়া আমাৰ এইটোৰ পৰা বিষ হোৱাৰ চান্সটো কম থাকে তাৰপিছত এয়াৰ লেবৰ পৰা কালেক্ট কৰে আৰু যদি সৰু ল'ৰা-ছোৱালী হয় সৰু ল'ৰা-ছোৱালী হিল প্ৰিক কৰে আপোনাৰ ভৰিটোৰ গেৰুৱাৰ পৰা প্ৰিক কৰি ব্লাড কালেক্ট কৰা হয় আৰু নহলে ভেনাস ব্লাড ক'ৰ পৰা কালেক্ট কৰে ভেনাস ব্লাড সাধাৰণতে এইটো এৰিয়াৰ পৰা কালেক্ট কৰে এৰিয়াটোৰ নাম হৈছে এন্টিকিউবাইটেল ফসা আৰু কুণ্ডল ভেইনৰ পৰা যদি কালেক্ট কৰি বুলি কয় তেতিয়াহ'লে হেডাল হ'ব মেডিয়ান কিউবাইটেল ভেইন মানে এডাল সেফালিক থাকে এডাল বেসিলিক থাকে তাৰ দুইডালৰ মাজত থাকে মিডিয়ান কিউবাইটেল ভেইন সেইডালৰ পৰা আমি সাধাৰণতে ভেনাস ব্লাড কালেক্ট কৰোঁ তাৰ পিছত পিছৰ কামখিনি কি হ'ব ৰেডি অল দ্য ইকুইপমেন্টস নিডেড যিখিনি আপোনাৰ প্ৰয়োজনীয় সামগ্ৰী হ'ব যেনেকৈ টৰ্নিকেট হ'ব ভাইল হ'ব নিডিল সিৰিঞ্জ হ'ব সেইখিনি কালেক্ট কৰি উলিয়াই ল'লে চিজিল কৰি তাৰপিছত
যিখিনি ভাইল লাগিব আপোনালোকক কেটা ভাইল লাগিব চাব লাগিব কি ব্লাড টেষ্ট দিছে তাৰ ওপৰত ডিপেন্ড কৰি তাক নিকে মাৰ্কিং কৰিব মাৰ্কিং কৰি সিৰিঞ্জ চেক কৰিলে তাৰ এক্সপায়াৰি ডেট আছে নে নাই তাৰপিছত ফ্লোটো চেক কৰিলে চেক কৰি পেলাই ৰেডি কৰিলে তাৰপিছত পেচেণ্টজনক কমফৰ্টেবলি বহুৱালে কালেকশ্যন চেয়াৰ তাৰপিছত আপোনালোকে ব্লাডটো কালেক্ট কৰিবলৈ ষ্টাৰ্ট কৰিব তাৰপিছত আৰু চাব লাগিব যিখিনি ব্লাড কালেক্টিং ভাইলছ ল'লে সেইখিনিৰ এটা অৰ্ডাৰ থাকে যে আপুনি প্ৰথম কোনটোত ল'ব সেকেন্ড কোনটোত ল'ব হেতু কোৱা হয় অৰ্ডাৰ অফ ড্ৰ যে প্ৰথমতে কোনটোত কালেক্ট কৰা হয় ব্লাড কালচাৰ টিউব যদি থাকে হেতুত কালেক্ট কৰা হয় তাৰপিছত সোডিয়াম সাইট্ৰেট যেটো পিটিএপিটি টেষ্টৰ কাৰণে ইউজ কৰে হেতুত কৰা হয় তাৰপিছত এসএসটি যেটো সেৰাম সেপাৰেটৰ টিউব গোল্ড থাকে বা ইয়েলো নিচিনা দেখা পোৱা যায় সেৰাম যেটো এটা কি থাকে এটা লিকুইড থাকে যেটোৱে সেৰাম আৰু সেলখিনি সেপাৰেট কৰি ৰাখে এটা জেল থাকে নেক্সট থাকে প্লেন টিউবত কালেক্ট কৰো তাৰপিছত আমি হেপাৰিনত ইউজ কৰো হেপাৰিন মানে যেটো গ্ৰীন থাকে নেক্সট ইডিটেট কালেক্ট কৰো তাৰপিছত গ্ৰে কালাৰটো যেটো ফ্লোৰাইড থাকে গ্লুকোজ টেষ্টৰ কাৰণে ইউজ কৰো আৰু লাষ্টত ইএসআৰ মানে ব্লেক টিউবত আমি কালেক্ট কৰো এটো আছে অৰ্ডাৰ অফ ড্ৰ এটো মই গ্ৰুপত ধুনিয়াকে এটা ব্লাড কালেকশ্যনৰ পিডিএফ মই দি দিম আপোনালোকে এটো ভালদৰে চাব এটো বহুতেই বেছি ইম্পৰ্টেন্ট হয় অৰ্ডাৰ অফ ড্ৰ ফলো কৰি ভাইলগিটাত এক্সট্ৰাকে ধৰক ব্লাডটো ভৰালে ইডিটেট ফুল ফৰ্ম সুধিব পাৰে ইডিটেট ফুল ফৰ্ম হৈছে ইথাইলিন ডায়ামাইন টেট্ৰাএচিটিক এসিড তাৰপিছত ব্লাডটো কালেক্ট কৰি পেলাই কৰিব লাগিব যিকিটাত এন্টিকোগুলেন্ট থাকে এইকিটা ধুনিয়াকে ইনভাৰ্ট মোশনত 3-4 বাৰ কৰিলে মিক্স কৰিব লাগিব নহলে কি হ'ব ব্লাডটো ক্লট হৈ যাব তাৰপিছত যদি ব্লাডটো কালেক্ট কৰিলে কেতিয়াবা হেমোলাইজ হয় ব্লাডটো হেমোলাইজ হলে আপোনালোকে ব্লাডটো কি কৰিব লাগিব হেমোলাইজ হলে ব্লাডটো সিধা ৰিজেক্ট হ'ব তাৰ কোনো ধৰণৰ টেষ্টিং নহয় তাৰপা গ্ৰুপিংও কৰিব নোৱাৰি বা অন্যান্য টেষ্টসমূহ কৰিব পৰা নাযায় তাৰ পৰা ভুল ৰিজাল্ট আমি পোৱা যায় যদি ব্লাডটো হেমোলাইজ আছে তেনেহলে তাৰ এটাই উপায় আছে ৰিজেক্ট কৰক আৰু ৰিকালেক্ট কৰক নতুনকৈ আকৌ কালেক্ট কৰিব লাগিব পেশেন্টক আপোনালোকে বুজাব লাগিব যে হেমোলাইজ হৈছে এটোৰ পৰা টেষ্ট কৰিব পৰা নাযায় আকৌ ব্লাড দিব লাগিব তাৰ কাৰণে আপোনালোকে পেশেন্টক কনভিন্স কৰিব লাগিব আৰু এটা কোৱেশ্চন সুধিব পাৰে হোৱাট ইজ পিপিই মানে হৈছে পাৰ্সোনেল প্ৰটেক্টিভ ইকুইপমেন্টস এটো কৰোনা সময়ত খুব বেছি চৰ্চাত আছিল তেতিয়াই সাধাৰণতে মানে আগতে পিনিছিল যদিও ইমান ইউজত দেখা পোৱা নাছিলে মানুহে পিপিই টো দেখা পালে কৰোনা সময় যেতিয়া 2020 চনত মহামাৰীৰ ৰূপ লৈছিলে তেতিয়া এটো সকলোতে পিন্ধা দেখা পোৱা গৈছে পিপিই কি ইনক্লুড হৈ থাকে ধৰক মাস্ক থাকে গ্লোভস থাকে লেব কোট থাকে এপ্ৰন তাৰপিছত ধৰক সিল থাকে ফেস সিল আই প্ৰটেক্টিভ গিয়াৰ্স এনেকুৱা ধৰণৰ বস্তুসমূহ আমি ইউজ কৰো পিপিই তাৰপিছত ব্লাডছত কম্পোনেন্টস কি থাকে সুধিব পাৰে ব্লাড স্যাম্পল এটাত ধৰক বিশেষকৈ সোধা যায় সেৰাম আৰু প্লাজমাৰ ডিফাৰেন্সটো সেৰাম আৰু প্লাজমাৰ ডিফাৰেন্সটো কি হয় ব্লাড এটা কালেক্ট কৰিলে যোনটো টিউবত কালেক্ট কৰিলে হেতুত যদি এন্টিকোগুলেন্ট থাকে তেতিয়া হলে ব্লাডটো আমি মিক্স কৰি যেতে সেন্ট্ৰিফিউজ কৰো তাৰ ওপৰ পাৰ্টটো আমি পাম প্লাজমা আৰু যদি আমি খালি টিউবত প্লেন টিউবত কালেক্ট কৰো তেতিয়া হেতু সেন্ট্ৰিফিউজ কৰাৰ পিছত আমি ওপৰ যেটো লিকুইড পাম সেলৰ ওপৰ পাৰ্টটো হেতু কোৱা হ'ব সেৰাম বুলি কোৱা হ'ব মানে ক্লট ভাইলেট কালেক্ট কৰিলে সেৰাম পাম আৰু এন্টিকোগুলেন্ট থকা ভাইলেট কালেক্ট কৰিলে আমি পাম প্লাজমা সেৰামত ক্লটিং ফেক্টৰটো নাথাকে আৰু প্লাজমাত ক্লটিং ফেক্টৰটো থাকে কম্পোনেন্টস অফ ব্লাড আৰু কি থাকে ধৰক ব্লাড এটা কালেক্ট কৰিলো তাত সিবিসি টেষ্ট কৰিব কাৰণে ধৰক ইডিটেট কালেক্ট কৰিলো তেতিয়া তাত আমি পাম আৰবিসি ডব্লিউবিসি আৰু প্লেটলেটস দেখুটিকিটা নরমাল লেন্সও চাই যাব তাৰপিছত ডব্লিউবিসিৰ আকৌ বেলেগ বেলেগ ভাগ আছে মই অলপ আগতে কলোই ইসোনোফিল নিউট্ৰোফিল লিম্ফোসাইট মনোসাইট আৰু বেসোফিল তাৰপিছত ডব্লিউবিসিৰ ওপৰত কোৱেশ্চন সোধা দেখা যায় আৰু ডব্লিউবিসি ক্ষমা কৰিব বিএমডব্লিউ মানে কি হৈছে বায়োমেডিকেল ওয়েস্ট ম্যানেজমেন্ট বায়োমেডিকেল ওয়েস্ট ম্যানেজমেন্ট প্ৰথমতে জানিব লাগিব বায়োমেডিকেল ওয়েস্ট মানে কি যেতিয়া পেশেন্ট এজন এডমিট থাকে বা পেশেন্ট এজনৰ চিকিৎসা কৰা হয় তেতিয়া তেওঁ ডায়াগনোসিস ট্ৰিটমেন্টৰ সময়ত বহুতো ওয়েস্ট জেনাৰেট হয় এইখিনিকে আমি বায়োমেডিকেল ওয়েস্ট বুলি কওঁ এইখিনি আমি কেনেকে মেনেজ কৰো প্ৰথম স্টেপটো হৈছে বায়োমেডিকেল ওয়েস্টৰ সেগ্ৰিগেশন মানে বিভিন্ন কালাৰ কোডেড কন্টেইনাৰ থাকে য'ত আমি এই ওয়েস্টখিনি পেলাও কি কালাৰ কন্টেইনাৰ থাকে ইয়েলো থাকে ৰেড থাকে ব্লু থাকে আৰু এটা ট্ৰান্সলুসেন্ট হোৱাইট থাকে মানে সাৰ্কুট কন্টেইনাৰ হয় যেটো বাহিৰৰ পৰা ভিতৰত কি আছে এটো দেখা পোৱা যায় আৰু কোনটো কন্টেইনাৰ কি পেলাও এটো বহুত বেছি ইম্পৰ্টেন্ট ধৰক আমি গ্লোভস যিবিলাক প্লাষ্টিক কন্টামিনেটেড ওয়েস্ট হেবিলাক আমি পেলাও ৰেডটো যেনেকৈ আমি গ্লোভস পেলাও
তাৰপিছত ব্লাড কালেক্ট কৰাৰ পিছত নিডিল নথকা যিটো চিৰিঞ্জ সেইটো পেলাওঁ বা ইউৰিনৰ কণ্টেইনাৰবিলাক পেলাওঁ ইউৰিনৰ বেগ পেলাওঁ প্লাষ্টিক যিকোনো সামগ্ৰী আমি ৰেডটোত পেলাওঁ এইটো কি কৰিবৰ কাৰণে ইউজ কৰে এইটো ৰিচাইকেলো কৰা হয় তাক প্ৰথম ডিসইনফেক্ট কৰা হয় তাৰপিছত ৰিচাইকেলো কৰা হয় মানে ৰেডটোত সেইটো সেইখিনি বস্তু ৰেডটোত পেলাওঁ ইয়েলোত পেলাওঁ আমি ধৰক কিবা গছ ড্ৰেছিং ইনফেক্টেড ধৰক কিবা কাগজ পত্ৰ য'ত ব্লাড লাগিলে তেনেকুৱা ধৰণৰ বস্তুবিলাক আমি ইয়েলোটোত পেলাওঁ পিপি বিলাক আমি তাত পেলাব পাৰোঁ তাৰপিছত এনাটমিকেল ৱেষ্ট যদি বডি পাৰ্টছ কিবা কাটিছে সেইখিনিও ইয়েলোটোত পেলোৱা যায় ব্লুটুথ অকল পেলোৱা যায় গ্লাছৰ সামগ্ৰী যিবিলাক গ্লাছ ভঙা চিঙা এম্পুলা হওক গ্লাছৰ যিকোনো টিউব হওক টেষ্ট টিউব বা গ্লাছ লাইট এইবিলাক ব্লুটুথ পেলাওঁ নেক্সট হোৱাইট আৰু ট্ৰান্সলুচেণ্ট যিটো কণ্টেইনাৰ থাকে তাত আমি পেলাওঁ নিডিলছবিলাক যিবিলাক শাৰ্প থাকে শাৰ্প মেটেৰিয়েলছবিলাক সদায় হোৱাইট ট্ৰান্সলুচেণ্টটোত পেলোৱা হয় ব্লাড কালেক্ট কৰাৰ পিছত যিটো আক্ৰমণ নিডিল সেইটো হোৱাইট ট্ৰান্সলুচেণ্টটোত পেলোৱা হয় আৰু এই গোটেইখিনি যিখিনি লিকুইড ৱেষ্ট প্ৰডিউচ হয় সেইখিনি ধৰক ডিসইনফেক্ট কৰিবৰ কাৰণে আমি কোনটো কেমিকেল ইউজ কৰোঁ বুলি সুধিব পাৰে সেইটো হৈছে 1% সোডিয়াম হাইপোক্লৰাইড সলিউশন আমি গ্লাছত ধৰক স্মেয়াৰ এখন বনালোঁ ব্লাড স্মেয়াৰ সেইখিনিও আমি কি কৰিব লাগে চাই মেলি অবজাৰ্ভ কৰা হোৱাৰ পিছত এটা কণ্টেইনাৰত সোডিয়াম হাইপোক্লৰাইড সলিউশন থাকিব তাত আমি এক ৰাতি ডুবাই ৰাখিব লাগে অভাৰনাইট এইটো ডিসইনফেক্ট কৰা মেথড ডিসইনফেকশন আৰু ষ্টেৰিলাইজেশ্যনৰ ওপৰত বহুত কুৱেশ্যন সুধিব ইয়াৰ ওপৰত নেক্সট মই ভিডিঅ'ত এটা মাইক্ৰ'বায়'লজি ভিডিঅ' লৈ আহিম মাইক্ৰ'ৰ ওপৰত তাত আমি ডিসইনফেকশন ষ্টেৰিলাইজেশ্যনৰ ওপৰত কথা পাতিম ভালকৈ তাৰ ওপৰত কিন্তু সৰু সৰু কিছুমান ক্ষুদ্ৰ কুৱেশ্যন থাকে তাত আমি ভালদৰে এইখিনি চাই লওঁ বা এটা গ্ৰুপত কালেকশ্যনৰ ব্লাড কালেকশ্যন ষ্টেৰিলাইজেশ্যন ডিসইনফেকশন এটা মই ইতিমধ্যে PDF দিছোঁ যিটো মাইক্ৰ'ৰ ষ্টেৰিলাইজেশ্যন ডিসইনফেকশন আৰু কালচাৰ মিডিয়া তাৰ ওপৰত মই দিছিলোঁ আপোনালোকে এইখিনি পঢ়িব আৰু নেক্সট ভিডিঅ'ত মই মাইক্ৰ' বিষয়ে ভালদৰে আলোচনা কৰিম আজিলৈ ভিডিঅ'টো ধন্যবাদ যদি প্ৰথমবাৰ চেনেলটো ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ভিডিঅ'ৰ আপডেটসমূহ পাই থাকিবৰ বাবে ধন্যবাদ